हेलो बंधुসকল वेलकाम बैक टू माई अनादार भिडिओ सो आज आमी जाम मायং सोनाका बुली एटा जगह आछे जगहটো बहुत धुनिया है तो हे जगहটোলৈ जाम आमी तो चाওঁ केनेকুৱা सबे কৈছে ভাল বুলি जगहটো किमान ভাল এতিয়া গলেহে গম পাম तो आमी जाम এতিয়া तो ব্লগটো প্ৰথমবাৰ শেষলৈকে চাই থাকিব আপোনালোকে যেহেতু এটো কলেজৰ পৰা পিকনিকৰ কাৰণে যেহেতু প্ল্যান কৰা হৈছে ন তো সবৰে লগতে একেলগে যাম আৰু ini mana pun mana. Kita udah bahaya dua. Bisa jaga ya, bawa. तो एफाले गाड़ी आछे गाड़ी देखिसे गाड़ीत बस्तुबो उठाई आछे तो जाम आरो आमी इতিয়া ओ भाई सब सामान है तो सुन ना मैं बोल रहा हूं ऐसे चाहिए ओए মই সাইডত বহিম বে ভাগ ভাগ মাথা গোয়া না আমি মাথা গোয়া না হ্যাঁ তো আমি ম্যাজিকত বহিলো আমাৰ বিয়াত দু ছোৱালীখিনিক দিলে আলতাত আমাক দিলে ম্যাজিকত তো গাড়ী ষ্টাৰ্ট হ'ল আমি আহি গলো গাড়ী তেল ভৰাইছে তো আমি মৰিগাঁও দন্দুৱাত ৰখিছো দন্দুৱাৰ পৰা তেল ভৰাই পেলাই আমি ইয়াৰ পৰা আকৌ ষ্টাৰ্ট কৰিম জাৰ্নি ইমান দূৰৰ পৰা फ्रेंड्स আমি এতিয়া মৰিগাঁও টাউনত সোমাইছো তো আৰু আপোনাৰ 1 ঘণ্টামান সময় লাগিব আমি তা পোৱালৈ তো আমি মৰিগাঁও সোমাইছো এতিয়া তো আগলৈ কন্টিনিউ কৰি আছো ব্লগটো চাই থাকক तो এইখিনিতে আমি অলপ ৰৈছো এটো চাইলি এটা আছে চাইলিটোতে আমি অলপ ৰৈছো তো এয়া পেকেট ললো তো পেকেট খাই আছো বহুত ঠাণ্ডা লাগিছে তো আমি এতিয়া মৰিগাঁও আহিলো ঠিক নাই ৰক তো এতিয়া আমি চনকা ৰোডত সোমাইছো আৰু এতিয়া মানে সিধা চনকা সাইডে আমি গুচি যাম মানে হেল্ল तो गाइस ইয়াতে এটা অফিস আছে যেটো অফিসত পারমিশন ললেহে মানে আমি মানে কি যেটো আমাৰ মহাবাহু ক্যাম্প আছে ক্যাম্পলৈ যাব পাৰিম তো ইয়াতে আমাৰ পারমিশন টিকেটটো লৈ ল'ব আৰু আমি ইয়াৰ পৰা কন্টিনিউ কৰিম ফাইনালি আমি পাই গলো হে আমাৰ লোকেশন সুকুন পিটিদা या पिटिदा আছে আমাৰ লগত পুৰা জেন্টলম্যান হিৰো হৈ আহিছে তো আমি এটা হোটেলখনলৈ আহি আছো আমি তো হোটেলখনৰ পৰিবেশটো দেখাম ভালকৈ চাই লব আপোনালোকে পুৰা পৰিবেশটো চা খুব সুন্দৰ লাগিছে চাওক কি সুন্দৰ পৰিবেশ কেনেকুৱা লাগিছে বহুত ধুনীয়া লাগিছে প্লেসটো আৰু মোৰ মন থাকি গৈছে চেৰিছে একাৰণে কথা ক'ব পৰা নাই ইহঁতে খুব এনজয় কৰি আছে আমি আহিছো মেজিকত একদম মানে মাথা চাথা গুৱাই মানে লগৰ বমি চমি কৰি আহিছে অৱস্থা নাই কেনেকুৱা লাগিছে বন্দিতা ধুনীয়া আৰু প্লেসটো ধুনীয়া আছে ধুনীয়া আছে সঁচাকৈ বহুত ভাল লাগিছে
তো আমি এতিয়া হোটেলত খালোঁ। আমি ধুনীয়াকৈ আমাৰ গাড়ী মানে ইমান সৰু সৰু ৰাস্তা গাড়ী যাব নোৱাৰে মানে, সেইটো কাৰণে গাড়ী আমাৰ ট্ৰেভেলাৰ আৰু হেৰি ইয়াতে থৈ দিলোঁ। তাৰপিছত আমি এতিয়া ইয়াৰ পৰা কেনেকুৱা লাগিছে তোমাৰ? সুন্দৰ এই বহুত মানে একদম প্ৰকৃতি মানে হেভেন পাইছোঁ, হেভেন। শুনিবলৈ পাইছোঁ ইয়াৰ পৰা বোলে 1.5 কিলোমিটাৰ খোজকাঢ়িব লাগিব। চকুন এইফালৰ পৰা এনেকৈ আহিলোঁ, এতিয়া আৰু 1.5 কিলোমিটাৰ খোজকাঢ়িব লাগিব। আপোনালোকে কি সুন্দৰ একদম OMG वाला ভিউ হয় এইটো, চাওক আপোনালোকে সুন্দৰ জেগা। তো আগলৈ গৈ আছোঁ, আপোনালোকক দেখুৱাই আছোঁ, ব্লগটো চাই গৈ থাকক। 1.5 কিলোমিটাৰ আহি আছোঁ, পোৱাহি নাই এতিয়াও। আমি মেইন যিটো লোকেশ্যন আমাৰ মহাবাহু যিটো ব্ৰহ্মপুত্ৰৰ ওচৰত আপোনাৰ যিটো বালিচৰ এলেকা, এতিয়াও পোৱাহি নাই। তো আহি আছোঁ আমি। ফিলিং কেনেকুৱা? বহুত ভাল, বহুত সময় খোজকাঢ়ি এতিয়া আহি পাইছোঁহি। বহুত ভাল লাগিছে, আৰু ভাল লাগিব। ভৰি বিষাইছে নেকি? বহুত বিষাইছে, অলপ মানে বেছি নহয়, অলপ বিষাইছে। বহুত ভাল লাগিছে ন? মানে বহুত ভাল লাগিছে আহি, মানে এনেকৈ ফ্ৰেণ্ডৰ লগত আগতে অহা নাই যে, এতিয়া আহি মানে বহুতেই বেছি ভাল লাগিছে। বহুত ডাঙৰ ডাঙৰ পাথৰ আছে ইয়াত দেই, মানে পাথৰ কাটি কাটি মানে ৰাস্তা বনাইছে। চনকা ভিলেজৰ এইটো এটা কেম্পিং হয় এইটো। ইয়াতে আপোনাৰ হোটেলৰ ব্যৱস্থা আছে, লগতে আপোনাৰ গোটেইখিনি সুবিধা আছে, মানে আপোনালোকে ইয়াত খুব সুন্দৰভাৱে উপভোগ কৰিব পাৰিব। ফাইনেলি আমাৰ মন্দিৰ পালোঁ। ইয়াতে অলপ বহি পেলাই ৰেষ্ট কৰিছোঁ। পূৰা ৰ'দ দি আছে চাৰি চাইডে, চবফালে ৰ'দ দি আছে। ইয়াতে অলপ বহিছোঁ, তো কণ্টিনিউ কৰিম, চাই থাকক। মই আছোঁ তোমাৰে দুচকুৰে পাহিতে, চাৰুৱা দুচকু জপা। সুন্দৰ এটা পৰিৱেশ, চাওক চবফালে। মেমহঁত আহিছে। মেম কেনেকুৱা লাগিছে, অলপ অনুভৱটো কওক। ভাল লাগিছে। একদম গোৱা ফিলিংটো আহিছেনে? কেনেকুৱা লাগিছে আহি? বহুত ভাল লাগিছে। আগতে আহিছোঁ, এবাৰ ছেকেণ্ড টাইম বহুত ধুনীয়াকৈ ভাল লাগিছে। আহিব আপোনালোকে, খুব সুন্দৰ অসমৰ এটা জেগা আছে ইমান ধুনীয়া, তো আপোনালোকে উপভোগ কৰিব পাৰে। তো আহিব আপোনালোক। ইয়াতে ব্ৰহ্ম ডান্স হৈ আছে, আমাৰ যিখিনি কলেজৰ ষ্টুডেণ্টখিনি তামাম ডান্স কৰিছে আৰু। কলেজৰ বিষয়ে চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ফালৰ পৰা আমি চনকালৈ আহিছোঁ পিকনিক।
আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ যথেষ্ট পাৰদৰ্শিতা আছে আমি জানো, গতিকে এওঁলোকে ভৱিষ্যত প্ৰজন্মত এটা সুবাৰ্তা দি যাব। গতিকে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ যিটো পাৰফৰ্মেঞ্চটো আপোনালোকৰ সন্মুখত আমি উপস্থাপন কৰিব বিচাৰিছোঁ। আমাৰ চাউণ্ডৰ দীপক এইখিনিতে আমি ছাৰকো ধন্যবাদ জনাব বিচাৰোঁ ইমান ধুনীয়া এটা সুন্দৰ পৰিৱেশত আমাক লৈ অহাৰ বাবে। তো ঠিক আছে, ছাৰক আমি স্বাগতম। বহুত ধন্যবাদ জনাইছোঁ। স্বাগতম, ভাল পাইছোঁ আৰু ফলাফল ভাল হ'ব লাগিব। আমাৰ যিহেতু কলেজখন বাৰবেজীয়া অঞ্চলৰ ভিতৰত এখন নাম কৰা এতিয়ালৈকে এখন শিক্ষানুষ্ঠান হৈ আছে, গতিকে ভৱিষ্যত সময়তো যাতে আমাৰ কলেজখনৰ ধ্বজা সদায় উৰি থাকে আৰু আমাৰ কলেজখনক যাতে সকলোৱে চিনি পায়, এই কথাটোৰ কাৰণে আমি সদায় লক্ষ্য ৰাখিব লাগিব আৰু সদায় ভাল কাম কৰিব লাগিব। এতিয়া অনামিকা, তাই আমাৰ যথেষ্ট অসমৰ বিভিন্ন মঞ্চত তাই নৃত্য প্ৰদৰ্শন কৰি এটা সুনাম অৰ্জন কৰিছে। जिससे मैं करती हूँ प्यार और जिससे करती हूँ मिन्नतें बार-बार। ऐसे 1 2 3 10 ইয়াত নেটৱৰ্কৰ যথেষ্ট সমস্যা হয় আৰু তাতে বালি, গতিকে ষ্টেপবিলাক ল'বৰ কাৰণে অকণমান অসুবিধা হয়। আমি নিজেও নৃত্যশিল্পী বুজি পাওঁ এইটো কথা। আমিও আগতে খুব নাচিছিলোঁ। আপোনালোকে যদি চনকাত আহি পেলাই ডান্স চান্স কৰিম বুলি ভাবিছে, কাৰণ কম চাউণ্ডত কৰিব, ইয়াত জীৱ জন্তু বোলে অসুবিধা হয়, আমাক ফাইন বহালে আৰু আমি ফাইন ভৰিলোঁ। ভাগৰ লাগিছে নে? দীপিকা, ভাগৰ লাগিছে? ৰ'দত আছো দেখিছে খাদ্য দেখাওঁ এটা হ'ব নেকি বাৰু? মুড়ি ঘণ্টা বনাই আছে, এইটো আলু আছে, এইটো আলু আছে, এইটো মাংস, এইটো মাছৰ, এইটো মাছৰ হ'ব, এইটো মাংস। মুড়ি ঘণ্টাটো কোনটোত দিব? এইটো এই বেঙেনা আৰু মুড়ি ঘণ্টা এনেকৈ মিলাই এটা ভাজি হ'ব। ভাজি হ'ব। তাৰপিছত এইফালে মাংস বনাই আছে। মাংসটো তেল মাৰিলে নে বাৰু? মাৰিলোঁ অঁ, তেল মাৰিলে, পানী দিয়া নাই। নাই দিয়া। এইফালে দালি হৈ গ'ল নে? দালিটো হৈ গৈছে। এতিয়া খোৱা বোৱা সময়, এতিয়া ভালকৈ দবাম আৰু ডিছখন ওপৰত লৈ থাক, বালি দবাম বুলিয়ে বহিছোঁ। বালিখন উজাই হ'লে তো এতিয়া আমাক ভাত দিব, ডিছ দিলে, চবকে ডিছ দিলে, চবে ডিছ পালে। আপোনালোকে টেষ্টি নে? আলু খালোঁ। তো ভাত খোৱাৰ পিছত এতিয়া লাহে লাহে আমি গুচি যামগৈ। তো এই বস্তু সামৰি আছে লগৰকেইটাই, তো এয়া সামৰি আছে, স্কেন বক্স চব সামৰিলে। আমি এতিয়া গাড়ীৰ ওচৰলৈ যামগৈ আৰু ইয়াতে পাৰ্কিং, ইয়াতে গাড়ী আছে। গাড়ী লাইন চাওক না, চবফালে গাড়ী লাইন।
বন্ধুসকল ভিডিঅ'টো অলপ দীঘলীয়া হ'ল তাৰ কাৰণে ক্ষমা বিচাৰিছোঁ কাৰণ আপোনালোকক গোটেইখিনি যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰিলোঁ তো আশা কৰিলোঁ আপোনালোকে ব্লগটো চাই ভাল পালে তো এবাৰ আহি চাওক চনকা জেগাটো খুব সুন্দৰ জেগা অসমৰ ঠাই তো আপোনালোকে আহক আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব লাইক কমেণ্ট শ্বেয়াৰ সকলো কৰি দিব প্লিজ আপোনালোকলৈ ৰিকুৱেষ্ট থাকিল তো নেক্সট ব্লগত লগ পাম আজিলৈ বাই